আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ওয়াবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ ফচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰোণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা মুহাম্মদ অৰ্থ নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সূৰাটোৰ ৩৮ নম্বৰ আৰু শেষৰ আয়াতটো পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সোৱাব অৰ্জন কৰিব পাৰিব। আল্লাহৰ পথত ধন সম্পদ ব্যয় কৰিবলৈ তোমালোকক নিৰ্দেশ দিয়া হৈছে, কিন্তু তোমালোকৰ কিছুমানে কৃপণালী কৰে আৰু যিজনে কৃপণালী কৰে সি নিজৰ প্ৰতিয়েই কৃপণালী কৰে। আল্লাহ অভাৱমুক্ত, কিন্তু তোমালোক অভাৱগ্ৰস্ত। তোমালোকে যদি এতিয়া পিঠি দিয়া তেনেহ'লে তেওঁ তোমালোকৰ সলনি অন্য জাতিক প্ৰতিষ্ঠিত কৰিব আৰু সিহঁত নিশ্চয় তোমালোকৰ দৰে নহ'ব।